শুভ দুপৰীয়া বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ৰ মাজলে আপোনালোকে গম পাইনে বহুত এটা ভাল খবৰ লৈ আপোনালোকৰ মাজলে আহিছো আৰু ভাল খবৰটো প্ৰথমে আপোনালোকক কৈ দিও প্ৰতিখন চহৰতে ভূপেন হাজৰিকাৰ নামত এটি ৰাস্তা হ'ব এটা মানে প্ৰতিখন চহৰতে মানে এটাকে ৰাস্তা হ'ব গতিকে চাকচোন এটা এটা ভাল খবৰ নহয় জানো আৰু এই ভাল খবৰটো দিছে কোনে জানেনে আমাৰ মুখ্যমন্ত্ৰীয়ে কাৰণ তেওঁ অতদিনে গমে পোৱা নাছিলে ভূপেন হাজৰিকা কোন হয় কি হয় একো গমে পোৱা নাছিলে আৰু হঠাতে এতিয়া হার পাই উঠিছে মানে জাগ্ৰত হৈছে যে ভূপেন হাজৰিকাৰ নামত আমি কিবা এটা কৰিব লাগিছিলে সুধাকণ্ঠ ভূপেন হাজৰিকা কি তেওঁ সাগে হয়তো ইতিমধ্যে পাহৰি গলে জালুকবাৰীত দিলে সমাধি আৰু হৈ গল তাৰ বাদে নাই কিন্তু যেতিয়াই নেকি আপোনালোকেও মই খৰা দিও দেই যেতিয়া নেকি জুবিন গাৰ্গৰ হৈ পেলাই জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত যিমান মানুহ হাজাৰ মানুহ অগণন মানুহ অহা যোৱা কৰিবলৈ ললে তাতেই তেওঁ মানে ভাবিছে বাপৰে কি হ'ব তেওঁ ইতিমধ্যে ঘোষণা কৰি দিলে যে প্ৰতিখন চহৰতে হ'ব আৰু প্ৰতিখন বিহু মঞ্চতে এদিনকে মানে ভূপেন হাজৰিকাক স্মৰণ কৰা দিন হিচাপে মানে হেৰি কৰিব আৰু শ্ৰদ্ধা নিবেদিব মানে তেনেকুৱা কৈছে গতিকে বিহু সমিতি বিলাকক এটা সন্ধ্যা ভূপেন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ নামত উদযাপন কৰিব লাগিব এটো তেওঁ বাধ্যতামূলক বিহু কমিটি বিলাকক আৰু অলপ হয়তো পইচা বেছিকৈ দিব আজিকালিতো জানেই আৰু বিহু পাতিবলৈকো আমাৰ মুখ্যমন্ত্ৰীয়ে পইচা দিয়ে আৰু কিহৰ কাৰণে দিয়ে কি কথাটো গম পায় মানে পংগু কৰি পেলাইছে আমাৰ সকলোকে আগৰ দিনত যেতিয়া বিহু পাতে মানুহে 5 টকা 2 টকা 3 টকা যি পাৰে সেইখিনিকে দিয়ে হয় না নহয় একেবাৰে যদি নাথাকে তেতিয়া ধান একজেৰ এনেকা টিং আছে নহয় আপোনালোকে পাইছে না নাই জানো তেনেকুৱা কিন্তু এতিয়া মুখ্যমন্ত্ৰীয়ে এনেকুৱা খলনি কৰি পেলালে তেওঁ কৰি পেলালে কি প্ৰতিখন বিহু কমিটি প্ৰতিখন হেৰি দুৰ্গা পূজা মণ্ডপত তেওঁ পইচা দিয়ে আৰু এবিলাক কি কাৰণে দিয়ে আপোনালোকে সকলোৱে হয়তো জ্ঞাত গতিকে তেওঁ অতদিনে কিন্তু একদম চুপচাপ আছিলে গমে পোৱা নাছিলে ভূপেন হাজৰিকা মইল ভূপেন হাজৰিকাক জালুকবাৰীত দিলে সেইখিনি হৈ গল 10 বিঘা মাটি দিলে আৰু হেয়াটো কোৰ মাটি মিয়াদি মাটি নহয় কিন্তু দেই সেইবিলাক গতিকে তেওঁ এতিয়া কৈ দিলে কি মানে হেৰি ভূপেন হাজৰিকাৰ নামত তেওঁ এতিয়াতে ৰাস্তা বনাব বহুত ভাল কথা এটো কথাৰ নিচিনা ভাল কথা আৰু একোৱে নাই আৰু তাৰ লগতে তেওঁ যে কলে মানে বিহু কমিটি বিলাকক প্ৰতি এসন্ধ্যা মানে এদিন হেৰি ভূপেন হাজৰিকা নামত উদযাপন কৰিব লাগিব বুলি কিন্তু তেওঁ যদি কলে হয় যে সেই হেৰিতে জুবিন গাৰ্গকো স্মৰণ কৰিব লাগিব তেওঁ সেইটো কথা নকলে কিন্তু কিয় নকলে বাৰু নিশ্চয় ইয়াত কিবা কেৰুণ থাকিব লাগিব নহয় জানো গতিকে কিছু লোকে ইয়াত বহুত মন্তব্য আগবঢ়ায় মই যেহেতু কালি এটা ভিডিঅ' দিছিলো বা আজি আগবেলা যেটো মই ভিডিঅ' দিছিলো সেইটো ভিডিঅ'ত কয় আপুনি বিহাৰত গৈছিলে নেকি আপুনি হেৰি নৰেন্দ্ৰ মোদীয়ে আপোনাক ফোন কৰি কৈছে নেকি মই তেহেতক কৈছো শুনাব পাৰি হতো মই যে সেলেকি নুফুৰো মই ঘৰতে থাকো ন ঘৰতে যি পাওঁ তাকে খাওঁ গতিকে মোক কোৱাটো স্বাভাৱিক কথা মই সেইবিলাক গম পাওঁ তোমালোকৰ নিচিনা মই সেলেকা নহয় কাৰণ সেলেকি ফুৰুতে সেইবিলাক নিউজ চাবলৈ সময় নাপায় সেইকাৰণে তেওঁলোকে ক'ত গম পাব নহয় জানো গতিকে বন্ধু বান্ধৱীসকল আৰু বহুত কথা আছে এতিয়া মই আপোনালোকক কলোৱে ককচোন বিহু কমিটি বিলাকক পূজা মানে হেৰি দিয়া পইচা দিয়া এবাৰ পইচা অলপ বেছিকে দিব মানে হেৰি ভূপেন হাজৰিকাৰ নামতো যিয়ে নহওক সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সমান হ'ব নোৱাৰে নহয় জানো ভূপেন হাজৰিকা হওক বা জুবিন গাৰ্গ হওক কিন্তু তেওঁ জুবিন গাৰ্গৰ নাম কিন্তু একবাৰো নোলালে কিয় হপা কোৰ পৰা ওলাব নহয় নে আৰু তেওঁ এতিয়াতো গম পায় জুবিনৰ সমাধি ক্ষেত্ৰ সেই মাটি প্ৰথমতে তেওঁ যিমান দিম বুলি কৈছিলে এতিয়া হিমান নহয় তেওঁ নিজ মুখেৰে কৈছে যে 10 বিঘা মাটিহে দিব আৰু তেওঁ সোঁফালে বাওঁফালে কোন আছে গম নাপায় একেবাৰে গম নাপায় ন কাৰণ ৰাইজৰ কামতে লাগি থাকে সেইটো এটা সাধাৰণ কথা আৰু ভাল পালো হয় যদিহে মানে জুবিন গাৰ্গৰো নাম ললে হয় কিন্তু তেওঁ এনেকুৱা এজন মুখ্যমন্ত্ৰী তেওঁ নিজৰ স্বাৰ্থৰ বিনিময়ত আৰু বিশেষতে আমাৰ মুখ্যমন্ত্ৰীজন এনেকুৱা ধৰক কি জানেনে তেওঁতকৈ ওপৰ আৰু কোনো হ'ব নোৱাৰিব আপোনালোকে নিজে গম পায়ে থাকে তেওঁ যোৱা মিটিং বিলাকত আগতে যিমান মানুহ হিলদল ভাঙি আহে সেইবিলাক এতিয়া কিন্তু মুখ্যমন্ত্ৰী গলে সিমান হিলদল ভাঙি নাহে আনসাই কি হয় সেই মিটিঙত আহি পেলাই আকৌ তেওঁৰে মানে বিৰুদ্ধে হেৰি কৰে দেখিছে আপোনালোকে এই জুবিন গাৰ্গৰ ন্যায়হে লাগে আমাক এবিলাক আঁচনি কিছুমান যে উদ্বোধন কৰিছিলে সেদিনাখন আমি গম নাপাওঁ দে কি আঁচনি আছিলে নাজানো এই কলিয়াবৰ ফালেকো বা নগাঁও মধ্য অসমতো এনেকে দিছিলে নহয় নে আৰু তাতো তেওঁলোকে মানে প্ৰতিবাদ কৰিবলৈ এৰা নাই আঁচনিৰ কাৰণে গৈছে কিন্তু তাত তেওঁলোকে কি কৰিছে জুবিন গাৰ্গৰ ন্যায়হে বিচাৰিছে গতিকে মামাই এতিয়া নিজে মানে বিচাৰ কৰক একদম সৰি দে মই মামা বুলি কৈ দিছো আপোনালোকে মোক ইমানেই গালি পাৰে মামা বুলি ক'লে গতিকে মুখ্যমন্ত্ৰী বুলি কৈছো
আৰু মানে কি হৈ গ'ল জানেনে যেতিয়াই নেকি তেওঁ মোক এটা কথা হৈছে মই এতিয়া সেই প্ৰশ্নটো উত্তৰটো দি লওঁ নৰেন্দ্ৰ মোদীয়ে মোক কৈছিলে নে কি বুলি কৈছে দেই নৰেন্দ্ৰ মোদীয়ে আপোনাক কৈছিলে তোমালোকে নিউজ নোচোৱা নেকি নিউজ চালে নিশ্চয় গম পাবা তেতিয়াহে হয়তো এইবিলাক কথা গম পাব নহয় জানো যদি অকল আৰু চেলেকা ধান্দাতে থাকে চেলেকা ধান্দাত থাকিলে এইবিলাক দেশ দুনিয়াৰ কথা গম নাপায় কাৰণ আমি চেলেকা ধান্দাত নাথাকোঁ আমি ঘৰতে থাকোঁ ঘৰৰ কাম বন কৰি বা দেশৰ কি হৈছে নহৈছে সেইবিলাক খবৰ ৰাখি থাকোঁ কাৰণে আমাৰ তাত সেইবিলাক নিউজ আহে আৰু আমি কেতিয়াও মই বিশেষতে কেতিয়াও বনাই পেলাই মিছা এটা কথা কেতিয়াও নকওঁ আপোনালোকে গম পাইছে আৰু যিসকলে মোৰ ভিডিঅ' চাই যিসকলে সুন্দৰ সুন্দৰ মন্তব্য কৰে তেওঁলোকে নিশ্চয় গম পায় আৰু বেয়া কমেণ্টবিলাক যে কৰে বেয়া কথাবিলাক যে কয় আপোনালোকৰ মাহঁতক কওঁতে কওঁতে মানে মুখখনত এনি টাইম বেয়া কথাই আহি থাকে নেকি বেয়া কথা যেনিবা মোক ক'লেই হ'ব কি আপোনালোকে মোক খুৱাই থৈছে নেকি মোক বাৰু জানিলে আপোনালোকে বেয়া বুলি বা এইজনী বেয়া এইজনী কি আপোনালোকে মোক খুৱাই থৈছে নেকি খুৱাইতো থোৱা নাই গতিকে এইখিনিয়ে কথা আৰু এইটোৱে ভাল কথাটো মই ক'লোৱে আপোনালোকক মানে ৰাস্তা ঘাটৰ কথা আৰু এতিয়া মানে যেতিয়াই নেকি কি জানেনে ভূপেন জুবিন গাৰ্গৰ প্ৰতি মানুহৰ যিমান মানে আৱেগত যিমান কান্দি কাটি থাকে বা সেই তাত জুবিন ক্ষেত্ৰত যিমান মানুহ আহি পেলাই দিনে ৰাতিয়ে আহি তাত মানে থাকেহি কি হৈছে মানুহবিলাকৰ নাজানো বা আমাৰ হ'লেও তাত যাওঁ যাওঁ লাগি থাকে কিন্তু মই ইমানো আৰু গৈ নাথাকোঁ নহয় জানো মনত যিটো আছে সেইটোৱে কিন্তু তাততো কোনেও মানুহখিনি মাতি নিয়া নাই আৰু এটা জমনি কথা কি জানেনে আমাৰ মুখ্যমন্ত্ৰী সোঁহাত স্বৰূপ এতিয়া পবিত্ৰ মাৰ্ঘেৰিটা সেই পবিত্ৰ মাৰ্ঘেৰিটাৰ কালি এটা মই নিউজ দেখিছোঁ তেওঁ কি কৈছে জানেনে লুইনজ্যোতি গগৈ আৰু অখিল গগৈয়ে বোলে মানে বাছ ভাড়া কৰি কৰি দিয়ে জুবিন অনুৰাগীসকলক আৰু তেওঁলোকে আহি পেলাই বোলে তাত হেনো হাল্লা কৰি থাকে চাওকচোন এইজনকে বাৰু আকৌ আমাৰ মুখ্যমন্ত্ৰীয়ে কি কৰে মুখ্যমন্ত্ৰী পাতিবলৈ ইচ্ছা প্ৰকাশ কৰে আহে এনেকুৱা এজন মানে ফটুৱা কথা কোৱা মানুহক আমি বাৰু মুখ্যমন্ত্ৰী পাতিমনে আৰু এনেধৰণৰ ফটুৱা কথা কোৱা মানুহে বাৰু দেশৰ কি উন্নতি কৰিব আপোনালোকে কওকচোন গতিকে ভিডিঅ'টো বেছি দীঘল নকৰোঁ এইখিনিয়ে আছিলে মোৰ ক'বলগীয়া মনৰ কথাখিনি আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ গতিকে ভাত খাবও হৈছে আৰু এতিয়া দুপৰীয়া সময় নহয় জানো 1টা বাজিবই হ'ল গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ বাই বাই